শুনা ৰঘুপতি মথুৰাত কৰে বাস নাম প্ৰাৰ্থনা বুলিয়ে নহয় আপত্তি কেনে আমাৰ মাজৰ পৰা যি এই পঞ্চভূতি দেহ ত্যাগ কৰি বায়ুমণ্ডলত লাগি আত্মা গতি কৰিছে সেই আত্মাটোক যাতে ভগৱন্ত ঈশ্বৰে সুন্দৰকে সুবিধা দিয়ে যাতে ক'তো নিকাৰ ভুজিব লগা নহয় তেওঁ যাতে শান্তি পায় এনেকুৱাকে ভগৱন্ত ঈশ্বৰৰ ওচৰত আমাৰ এই আত্মাই যাতে সুখ শান্তিৰে দিন কটাই থাকে তাতে সেইটোত আৰু আমি বেছি নাখেতিলেও খাটায়ে হৈছি কাৰণ আমি যেতিয়া এই সংসাৰ ত্যাগ কৰি আত্মা গুচি যাব তেতিয়া আত্মাটো স্বৰ্গীয় হয় আৰু স্বৰ্গ যেতিয়া পাব যায় তেতিয়া দেৱতা হৈ যায় স্বৰ্গতো ভূত পেট নাখায় তাতে দেৱতা স্বৰ্গত দেৱতাইহে বাস কৰে সেইকাৰণে এই পঞ্চভূতি দেহ ত্যাগ কৰি আত্মাটো দেৱত্ব লাভ কৰিলা দেৱত্ব লাভ কৰাৰ পিছত আৰুনো আমি ইয়াতে কিবা তেওঁৰ ভাল হওক বেয়া হওক বুলি কোৱাৰ কিবা আপত্তি আছেনে তথাপিতো ভগৱন্ত ঈশ্বৰৰ ওচৰত আমাৰ এটা কৰ্তব্য গৃহস্থৰ বংশ পৰিয়ালৰ লগতে
সেই সুখন্তা পৰিয়ালৰ লগত সেই বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাটো সকলো গুৰু জ্ঞাতি বংশ পৰিয়ালৰ কৰ্তব্য কাৰণে আজি এই শোকসভাখন আজি অনুষ্ঠিত কৰিছে সেইকাৰণে কৈছি কি কৈছি এটাই পাৱৈ জাক সতাই পাৱৈ জাক এটাই জাক পাব শেষত সুবিধা লৈ লৈ একো তাতে সতাই একা গুৰি ধৰি জলুৰা জপুৰা কৰি একেবাৰে পোহা নোহোৱা কৰি পেলাব একদিনা প্ৰতি কি হ'ল কৃষ্ণ আৰু অৰ্জুন একেখন ৰথত যাই আছিল যাই থাকোঁতে অৰ্জুনে অলপমান কৃষ্ণক বেয়া ভাৱে কথা কেইষাৰমান কৈ যাই আছে কৃষ্ণ আপুনি বৰ জগতৰ ঈশ্বৰ বুলি কি হব মাৰাক মাৰা কাটা আৰু কাৰোবাক একে অচৈধ্য সম্পত্তি আৰু কাৰোবাক একেবাৰে একে দুখীয়া দৰিদ্ৰ কৰি থৈছা আৰু যদি সকলো জীৱৰ কাৰণে যদি আপুনি সমান দৃষ্টিয়ে যদি চা তেতিয়াহ'লে সমানে কিয় নিদিলি কতই যি হাঁহি ধেমালিৰ মাজেদি যি দিন কটাইছে আৰু কতই চকু পানীটো কি দিন কটাব লগা হৈছে এই তোলা পৰা সোপা কিয়া আপোনাৰ তেতিয়া কৈছে মোৰ মায়ানো কোনে জানিবি এৰা মোৰ ফান খান মইহে জানো হেনে কি মই মাৰাতে মাৰো মোক যোনে কৰে তাক কৰো সৰ্বনাশ সেইকাৰণে মোক যোনে আশা কৰে তাক সৰ্বনাশ কৰিহে মই এৰো তথাপিতো যদি নেৰে তাক মই তেতিয়া হওঁ দাসৰো দাস বাৰু যে নহওক তোমাৰ কিন্তু এইটো কাৰ্য মই সিমান ভাল দেখা নাই মোৰ ভাল বেয়াৰ মাজেদি যাব আৰু তুমি বেয়া নকৰিবি মুঠে এই বুলি ৰথত যাই থাকোঁতে নায়কা ৰথখন সখী এই সন্ধিয়াৰ আমি আকৌ গোহাঁই পূজাটো কৰিবলৈ বুজাই এইখন ফুলনিত যাছোঁ বাৰু আপুনি কেইটামান ফুল লৈ বিশেষকৈ এটা হ'লেও হ'ব এই বুলি যেতিয়া দায়িত্বটো দিলা তেতিয়া ৰথৰ পে নামি গেল নামি যাই ফুলনিখনত সুৰকিল সুৰকি গোটেই ফুলনিখন চাই লৈছি এতিয়া একোডালত গোটাই মাজে মাজে ফুল মাজে মাজে পাত লৈ সুন্দৰকে গাছজোপা একে শুৱনি হৈ আছে আৰু ভাৱনা কৰিলা এইটো ফুল যদি ছিঙি দিওঁ এই চাইডটো গোটাই বেয়া দেখা হ'ব গাছডালৰ সৌন্দৰ্যটো নোহোৱা হৈ যাব আৰু একজোপাৰ ওচৰত গৈছি পাত ঢাকি ফুলে ফুল ফুলি আছে তাতে অৰ্জুন থিয়া হৈছে হৈ পেলাই ভাবছি ইয়াৰে যদি এটা ছিঙো এই গছডাল ইয়াৰো শুৱনিটো নাগ হ'ব তাৰ পৰা এনেকৈ কোনো জোপাটো নাপায় শেষত যায় এজোপা লেহেৰি থকা ফুলৰ গাছত এটাই মাত্ৰ ফুল আছিল ভাৱনা কৰিলা এইজোপা গাছ এনেও মৰা এইটো ফুল নিলেও কোনো গাছজোপাৰ কোনো সৌন্দৰ্য হানি নহ'ব গতিকে এই ফুলটোকে লৈ যাওঁ এই বুলি সেই এটা ফুল থকা গছজোপাৰ পৰা ফুলটো লৈ কৃষ্ণৰ ওচৰত গেছি কৃষ্ণই ক'লা এৰা এটা ফুল আনোতে আপোনাৰ ইমান সময় লাগিলে কিমান ৰঙৰ ফুল ফুলি আছে তাৰ পৰা এটা আনিলে আমাৰ কাৰ্য সিদ্ধি হয় সখী মই ফুলনি দৰা চুৰকি চালো চাই দেখিলো যি ওচৰত যাওঁ এটা চিঙিলি সেই গছজোপা জোপাৰ সৌন্দৰ্যটো নোহোৱা হ'ব বুলি মই ইজোপা সিজোপা ঘূৰি পিছে শেষত কি কৰিলি এডাল গছ পালো এটাই ফুল আছিল নাই এই শেষত ভাবছো এনেও মৰা তেনেও মৰা এই বুলি সেই ফুলটোকে লৈ আহিলো এৰা আগতে দেখোন মুখে তুমি বৰ দাই ধৰি আছিলে তাকহে মাৰা বুলি তুমি মৰা জোপাৰ পৰা নানি এই বেছিকে ফুলি থকাৰ পৰা আনবা লাগে এটা নাললি কিয়া তুমি যিডালৰ একেবাৰে নাই সেইডালৰ পৰা কিয় আনলি আনক ভুল ধৰাটো সহজ কিন্তু এতিয়া নিজৰ কাৰ্যত ধৰা পৰিলে আপুনিও মৰাকে মাৰা ময়ো সেইটোকে কৰি আছো জীৱৰ জন্ম সংসাৰত যেতিয়া হৈছে আহি আমি ইয়াতে এনেই নাটকখন চাই হাহাকাৰ কৰি মৰি আছো কোনো ইয়াতে আয়ুস লৈ অহা হিচাপেহে আমি এই সংসাৰৰ পৰা বিদায় হ'ব লাগিব সেইকাৰণে আমি গণনাৰ দিনাই জ্যোতিষ শাস্ত্ৰই কৈছি
ইমান দিনত এটা সংঘাত আছে যদি গুৰু সহায় হয় বাজবো আৰু যদি গুৰু সহায় নহয় সেইদিনা তেওঁৰ অলপমান টানাটানি এতিয়া যদি তেওঁ গণনা কৰা কুস্তিখান যদি চাৱে ধৰা পৰি যাব তেওঁৰ যে সেইদিনা যে সংঘাতটো আছিল সেইটো আমাৰ এই আজি পৰিচালনা নহয় এই সংসাৰলৈকে জীৱটো খেলাওঁতে তেতিয়াই তাৰ জীৱনীখান লিখি থৈছে বিধাতাই সেই বিধাতাৰ লিখন মতে সময়ে সময়ে আমাৰ কাৰ্যবিলাক কোনদিনা আমাৰ আঘাত পাব লাগে কোনদিনা আজি অপমান পাব লাগে কোনদিনা সন্মান পাব লাগে এইবিলাক সময়ে সময়ে আমাৰ আনি থাকে সেই পৰিচালনাখন মই নিজে ৰচনা কৰোঁ সেইকাৰণে আমি বিধাতাক দায় দিলেনো কি হ'ব কপালৰ লিখন মানে আমি যিখিনি সময় লৈ আহিছিলোঁ সেই সময়খিনি